নমস্কাৰ। গৰুখুটি প্ৰকল্পৰ বাবে গুজৰাটৰ পৰা অনা গিৰগাইৰ 90টা বিতৰণৰ বিষয়টো যি ধৰণেৰে বিজেপি চৰকাৰে ৰাইজৰ পৰা গাপ দি ৰাখিছিল সেয়া খুব তাৎপৰ্যপূৰ্ণ। কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰখনে নিজকে নিকা আৰু স্বচ্ছ হিচাপে প্ৰায়ে জাহিৰ কৰে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই না খাউংগা না খানে দুংগা বুলি কোৱাও আমি শুনিছোঁ। কিন্তু গিৰগাইৰ বিষয়টোত দেখা গ'ল যে ৰাইজৰ ধন ব্যৱহাৰ কৰি গুজৰাটৰ পৰা অনা গিৰগাইৰ পৰা 90টা গাই গৰু নিজৰ মাজতে তেখেতসকলে অসমৰ 16 লাখ টকা লোকচান কৰাই বিতৰণ কৰি ল'লে। প্ৰথম কথা হ'ল, অসমৰ জনহিতৰ কাৰণে কাম কৰা বিজেপি চৰকাৰে 16 লাখ টকা অসমৰ লোকচান কৰি নিজৰ মাজতে কিয় বিলাই ল'লে? ঋণৰ বোজাত জৰ্জৰিত এখন ৰাজ্যৰ বাবে এয়া সমীচীন আছিলনে? দ্বিতীয় কথা, তেখেতসকলে কৈছে গোহালিবোৰ নিৰ্মীয়মান অৱস্থাত থকা কাৰণেহে বোলে গৰুবোৰ বিলাব লগা হ'ল। ঠিক আছে, মানি লৈছোঁ যে গৰুবোৰৰ কষ্ট নহ'বৰ বাবে তেখেতসকলে সেয়া কৰিলে। কিন্তু যিসকল জনপ্ৰতিনিধি, মন্ত্ৰীৰ কোম্পানী আৰু বিভিন্ন মন্ত্ৰী বিষয়াৰ ঘনিষ্ঠসকলক এই গাইসমূহ কিয় দিয়া হ'ল? কি অহৰ্তাৰ ভিত্তিত ৰাইজৰ ধন খৰচ কৰি অনা গৰুসমূহ কম দামত দিয়া হ'ল? 60 লাখ টকাৰ গিৰ গাইকেইটা বিক্ৰী কৰিবৰ বাবে কিয় মুকলি নিবিদাৰ ব্যৱস্থা কৰা নহ'ল? জনস্বাৰ্থত কাম কৰা চৰকাৰখনে বিভিন্ন বহুমুখী দুগ্ধ সমবায়ক কিয় এই গাইসমূহ লোৱাৰ বাবে ব্যৱস্থা নকৰিলে? এই সমগ্ৰ বিষয়খিনি কিয় স্বচ্ছতাৰ কথা কোৱা চৰকাৰখনৰ পৰা গাপ দি ৰখা হ'ল? মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ জবাব দিয়ক। আপোনালোকৰ ডাবল ইঞ্জিনৰ মহত্ব, আপোনালোকৰ চৰকাৰৰ উচ্চ কথাসমূহৰ ফুলজাৰি দি থাকে, ইয়াৰ প্ৰমাণ দিয়ক। অসমৰ ৰাইজে আপোনালোকৰ পৰা জবাব বিচাৰিছে। আপোনালোকে ৰাইজৰ চৰকাৰ নে ৰাইজৰ টকাৰে সম্পত্তি গঢ়া চৰকাৰ, সেয়া মানুহে দেখিছে। মুখ্যমন্ত্ৰী মহোদয়ে কেলেংকাৰীৰ প্ৰতি তেখেতৰ জিৰ' টলাৰেঞ্চৰ কথা কয়, কোনো ধৰণৰ দুৰ্নীতি সহ্য কৰা নহ'ব বুলি কয়। যদি সেয়ে হয়, মুখ্যমন্ত্ৰী মহোদয়ে সমগ্ৰ বিষয়টোত এটা তদন্তৰ ব্যৱস্থা কৰক।